অ' বমা বমা কি হ'ল এইটো? মোৰ মানে পৰীক্ষা আহি আছে যে মই মানে পঢ়ি আছিলোঁ 3টামান প্ৰশ্ন পৰা নাই আপুনিহে শিকাই দিব পাৰিব কওকচোন কি আপুনি নজনাই হ'লগে মায়ে ৰীল বনাই আছে দেউতাই কেমেৰা ধৰি আছে দেউতাৰ ওচৰলৈ যাওঁতে দেউতাই চৰ মাৰি দিছে কৃষ্ণ কৃষ্ণ প্ৰভু হেৰৌ এইবিলাকে ল'ৰা ছোৱালী ফূৰ্তিতেহে তুলিছে আৰু লোকৰ ডিঙিত ওলমাই দিবলৈ পিতাই ক মই শিকাই দিম কচোন প্ৰশ্নকেইটা ক বমা মোৰ প্ৰথম প্ৰশ্নটো হ'ল বিছা হৈ সোমাই পখিলা হৈ ওলোৱা ঠাইখনৰ নাম কি বিউটি পাৰ্লাৰ বুলি লিখিবি সেইটো শুনিছ আমাৰ মায়ে যে সদায় যে গৈ থাকে সেইখনে তই সেইটো নামেই লিখিবি বমা মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল মেকুৰী হৈ সোমাই বাঘ হৈ ওলোৱা ঠাইখনৰ নাম কি পিতাই তই বাৰ বুলি লিখিবি বাৰ ৰতন খুৰা আছে যে সেইখন নেকি সেইখনৰ যে মানুহ যে আহি একে মেকুৰীটোৰ নিচিনা এনেকে চাই লৈ যে ওলাই যাওঁতে গোটেইটো এইটো মুডত যায় সেইখনে আৰু সেইকাৰণে তই বাৰ বুলিয়ে লিখিবি দে পিতাই বমা মোৰ 3 নম্বৰ প্ৰশ্নটো হ'ল দুবিধ নিৰামিষভোজী প্ৰাণীৰ নাম কি নিৰামিষভোজী পিতাই তই হেৰি ছোৱালী আৰু বোৱাৰী বুলি লিখিবি বমা মই বুজি নাপালো আপুনি অলপ বহলাই কওকচোন পিতা কি তই এতিয়া সৰু হৈ আছ গেৰ সৰাই নাই নহয় যেতিয়া গেৰ সৰিব তই তেতিয়া বুজি পাবি গম পাইছ আজিকালি ছোৱালী আৰু বোৱাৰীবিলাকে এই মাছ মাংস বোলা বস্তুটো এৰি দিলে আৰু সিহঁত ফুল নিৰামিষভোজী হ'ল গম পালি সিহঁতে এতিয়া কি খায় তই জাননে নাই কি সিহঁতে এই চাকৰি কৰা এই লোকৰ গিৰিয়েকবোৰৰ মূৰবোৰ খায় আকৌ সেই লোকৰ পিতেকবোৰৰ মূৰবোৰ খায় গম পাইছনে নাই গতিকে সিহঁতৰ নামটোৱে লিখি দিবি এই পৰকীয়া প্ৰেম কৰি যে আইদেউহঁতে ডিছপ'জেল পাত গিলাচৰ নিচিনা হয় সেইটো গমেই নেপায় গম পাইছ গতিকে তই ছোৱালী বোৱাৰী বুলিহে লিখিবি আৰু যা